আজি আহিছোঁ শ্বিলঙৰ লাইটলুমলৈ আৰু লাইটলুমৰ যি প্ৰাকৃতিক সৌন্দৰ্য আচলতে খুবেই ধুনীয়া, কিন্তু আমাৰে দুৰ্ভাগ্য যে আজি ডাৱৰ বহুত আছে, মেঘ বহুত আছে, সেইকাৰণে আমি সম্পূৰ্ণকৈ সেই দৃশ্যখিনি দেখিব পৰা নাই। তথাপিও আপোনালোকক দেখাম আৰু খুব ধুনীয়া পাব আপোনালোকে, অকণমান চাওক। আৰু শ্বিলঙলৈ আহিলে ম'ম' খোৱাটো দৰকাৰী, মানে ইয়াৰ ম'ম'টো আৰু আমাৰ অসমৰ ম'ম'ৰ সোৱাদৰ বহুত পাৰ্থক্য আছে। গতিকে অকণমান ম'ম' খাওঁ, খুব গৰম গৰম ভাইটি এটাই দিছে, খাই লওঁ। কিন্তু তামাম গৰম, টেষ্টি আছে, বিৰাট টেষ্টি। এইবাৰ অলপ মেগী খাই লওঁ, কাৰণ শ্বিলঙলৈ আহিলে বা পাহাৰীয়া ঠাইবোৰত আহিলে মেগী খুব ধুনীয়া বনাই বুলি শুনিছোঁ। মই আগতে খোৱা নাছিলোঁ, এনেই অহাটো হৈছিল, কিন্তু মেগী খোৱা নাছিলোঁ। এইবাৰ ভাবিছোঁ মেগীৰো অকণমান টেষ্ট লওঁ আৰু ইয়াৰ পৰা চিধা আমি ঘৰলৈ বুলি গুচি যাম লাইটলুমৰ পৰা। আমি বনোৱা মেগী আৰু ইয়াৰ মেগীৰ মাজত সঁচাকৈ বহুত পাৰ্থক্য। মই এনেও জ্বলা কম খাওঁ, নাকে কাণে ধোঁৱা পানী চব ওলাই গৈছে, ইমানে জ্বলা আৰু গৰম। আৰু কিন্তু এই ঠাণ্ডাৰ ফিলটো কিন্তু আঁতৰি গৈছে, নাকৰ পানী ওলাই গৈছে। আমাৰ মানে গাড়ী চাড়ী ক'ত আছে একোৱে দেখা নাই, এইখিনিতে ওচৰতে আছে গাড়ীখন, কিন্তু ডাৱৰৰ কাৰণে আমি একোৱে দেখা পোৱা নাই। আচলতে যেতিয়া ডাৱৰবোৰ যাব, মেঘবোৰ যাব, ইমানেই ধুনীয়া ভিউজ আহে। মই ভিডিঅ'বিলাক চাইছোঁ, কিন্তু আমাৰ মানে ভাগ্য বেয়া, আচলতে ইমান ধুনীয়া দৃশ্যখিনি নেদেখিলোঁ। কিন্তু এয়াই চাওক যে গোটেই ডাৱৰৰ মাজত থকা নিচিনা লাগিছে, একদম মেঘৰ মাজত।